সেইটো কোৱা কথাটো বেলেগ মানুহে এটা আবেগত বা কিবা এটা কথা তেওঁ কৈছে আমি এতিয়ালৈকে অখিল গগৈ গোটেই কথাখিনি তেওঁ কিবা এটা আবেগতে কৈছে বুলি আমি ধৰি লৈছোঁ আমি সেইখিনি নাজানো আৰু ইন্টাৰনেলি কি হৈছে আমি নাজানো আৰু সেইখিনি তেনেকুৱা নহয় আসলতে কিন্তু মূল কথাটো হৈছে কিবা এটা হয় অকনমান ডেফিনেটলি আমিওতো কংগ্ৰেছ দল আমিওতো বহুত কথা চাব লাগিব অখিল গগৈ যেনেকৈ তেওঁ নিজৰ দলটোৰ স্বাৰ্থবিলাক চাইছে আমিওতো আমাৰ নিজৰ আৰু আমাৰতো আৰু প্ৰব্লেম আমাৰ অখিল গগৈ তেওঁই অল ইন অল তেওঁৰ পাৰ্টি আমিতো আমাৰ পাৰ্টিত অল ইন অল নহয় আমাৰ পাৰ্টিত আমাৰ কথাবিলাক আকৌ আমি হাইকমাণ্ডক জনাব লাগিব হাইকমাণ্ডে সেইবিলাক সব চাই চিতি সন্মতি আমাৰ সেইকাৰণে বহুত আমাৰ অসুবিধা আছে আমাৰ অসুবিধা বহুত আছে গতিকে সেইকাৰণে তাৰ মাজতো আমি যিটো গতিত আমাৰ কথাবিলাক এতিয়াও চলি আছে মই ক'লোঁ ইমানেই কালি অখিল গগৈ তেনেকৈ কোৱাৰ পিছতো আমাৰ চলি আছে কথা গতিকে মই ভাবোঁ যে শেষলৈকে হ'লেও কিবা এটা ইতিবাচক আমি সিদ্ধান্ত পাম তেওঁ কি অৰ্থত কৈছে মই নাজানো তেনেকুৱা কথা নহয় আচলতে আমিতো মোৰ আৰু প্ৰদ্যুৎ বৰদলৈ বুলি নহয় আমাৰ দল আমি দল হিচাপে আমাৰ সব কথা আমাৰ কংগ্ৰেছ দল হিচাপে আমাৰ একদম ক্লিয়াৰ স্থিতি একেবাৰে পৰিষ্কাৰ স্থিতি যে আমি মিত্ৰতাটো বিচাৰিছোঁ আমাৰ মিত্ৰতাটো হ'ব লাগে আটাইবিলাক বিৰোধী দলৰ মানে বিজেপি বিৰোধী দলৰ লগত আমি মিত্ৰতা কৰাৰ পক্ষপাতী আৰু আমি তাৰ কাৰণে চেষ্টা কৰি আছোঁ নহয় মানে কথাটো ঠিক সেইটো নহয় ধিং সমষ্টিটো তেওঁ বিচাৰিছে হয় কিন্তু পলিটিক্সত বহুতবিলাক এৰিথমেটিক থাকেতো ইটোৰ লগত সিটোৰ লগত সিটো তেনেকুৱা ধৰণৰ বহুতবিলাক চেইন থাকে আৰু মই আজি আপোনালোকক সব ভিতৰুৱা কথা ক'ব নোৱাৰোঁ কোৱাটো এথিক্সেও নকয় যিটো বাহিৰত আপোনালোকে শুনি আছে সেইখিনি ধৰক বুলি কওক কিন্তু এটা কথা ঠিক অকল ধিংটোৱে নহয় ধিঙৰ লগত আকৌ বহুত আনুষংগিক কথাবিলাক জড়িত হৈ থাকে সেইটোৱে কৈছোঁ বিচাৰিব পাৰে আৰু বিচৰাটোতো আপত্তি নাইকিয়া বিচাৰিব পাৰে গতিকে সেইটো বিচাৰিছে মই তাৰ কাৰণে মই বেয়াও পোৱা নাই মই কোনো আপত্তিও কৰা নাইকিয়া নহয় মিত্ৰতাটো আমাৰ মতে বলটো অখিল গগৈ কোৰ্টত আছে আমিতো অপেন মাইণ্ড লৈ আছোঁ খালি আমি স্পষ্টভাৱে কৈছোঁ যে আমি মাইনৰিটি যিটো ধিং চিটটোত আমি কৈছোঁ যে আমি ফ্ৰেণ্ডলি খেলাৰ কথাটো আমি কৈছোঁ তেওঁ সেইটো নাই মনা প্ৰব্লেমটো তাতেই হৈ আছে তাৰ লগত দুই এটা আনুষংগিক আছে সেইটো হৈ যাব গতিকে আমি সেই আমি আমাৰ অংকত কৰিছোঁ কাৰণ আমি চিটটো আমি জিকাৰ কথাটো চাইছোঁ কাৰণ ৰিয়েলিটিটো কি তাত কংগ্ৰেছৰ ছাপোৰ্ট বেছটো ইমান সাংঘাতিক মানে তাত জনগাঁথনিৰ পৰা সব পিনৰ পৰা কংগ্ৰেছৰ ছাপোৰ্ট বেছটো ইমান সাংঘাতিক যে তাত আমি ভয় খাই গৈছোঁ কেনেবাকৈ যদি ভোট ট্ৰেন্সফাৰ নহয় তেতিয়া আমাৰ কি হৈ যাব চিটটো আমাৰ হাতৰ পৰা গুচি যাব গতিকে আমি সেইটোলৈ শংকিত সেইকাৰণে আমি কৈছোঁ যে ফ্ৰেণ্ডলি খেলিলে আমাৰ দুটাৰ ভিতৰত এটাৰ হাতত থাকিলে আমাৰ কোনো লোকচান নাই আমাৰ ৰাইজৰ দলৰ লগত থাকিলেও আমাৰ হাততেই থকা আমাৰ হাতত থাকিলেও ৰাইজৰ দলৰ হাতত থকা